আজমল নহয় পানীৰ বটলত ফু মাৰিলে ফণীয়ে ফণীয়ে ফু মৰা পানীয়ে কৰিব বেমাৰ ভাল সৃজনগামৰ অগপ প্ৰাৰ্থী চাহিদুল হকৰ হৈ যোগীঘোপাৰ কাবাইতাৰীত নিৰ্বাচনী প্ৰচাৰ অগপৰ সাংসদ ফণীভূষণ চৌধুৰী মহিলাৰ সৈতে নাচি বাগি ফণীৰ প্ৰচাৰ ভাষণৰ মাজতেই পানীৰ বটল লৈ আজমলৰ দৰে ফু মাৰি পানী জাৰিলে ফণীভূষণে তাৰ পাছত ক'লে আচলতে মই আজি অলপ পানী লৈ আহিছোঁ মই অলপ পানী লৈছোঁ তাৰমানে হেৰি আজমল নগৰী আহে নহয় পানী যাব পাৰিলে মই এই যাব পানী ঠিকাই যাম একদম তাৰমানে চব বস্তুটো কি হ'ব আপোনালোকৰ যি বেমাৰ চেমাৰ আছে চব ভাল হৈ যাব ফণীৰ ফু মৰা পানীত আছে মোহিনী ভোটাৰে পাহৰি যাব হাত আৰু তলা চাবি দৌৰি দৌৰি উঠিব হাতীৰ পিঠিত দাবী ফণীভূষণৰ আপোনালোকক তাৰমানে এই পানীটো যাব লাগে আপোনালোকে তাৰমানে কি হ'ব জানে আপোনালোকে কোনোবাই যদি হাতৰ চিন্তা কৰিছিল কোনোবাই যদি তলা চাবিৰ চিন্তা কৰিছিল এইবিলাক চব পাহৰি আপোনালোকে এই পানীটো পোৱাৰ লগে আপোনালোকে চব হাতী হৈ যাব আপোনালোকৰ চিন্তা কৰে হাতী আহিব হাতী দেখাব কোনে কৈ মিয়াই ভোট নিদিয়ে বিজেপিক দলগাঁৱত দলে দলে মিয়াৰ বিজেপিত যোগদান বৰ্তমান উপস্থিত আছোঁ থলথলি গাঁৱত দেখা গৈছে যে সংখ্যালঘু ৰাইজ আজি উন্নয়নৰ ক্ষেত্ৰত এনেদৰে বিজেপিত এনেদৰে যোগদান কাৰ্যসূচীত এনেদৰে তেওঁলোক ওলাই আহি এনেদৰে বিজেপিত যোগদান কৰিছে আৰু বিজেপিয়ে যিখিনি কাম কাজ কৰাৰ প্ৰতি বা উন্নয়নৰ কাম কৰিছে তাৰ প্ৰতি এনেদৰে দলগাঁও সমষ্টিৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী কৃষ্ণা চাহাৰ বাইদেউৰ হৈ এনেদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু প্ৰধান দলগাঁও সমষ্টিত AIUDFৰ বিধায়কে একো নকৰাৰ অভিযোগ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণা চাহাৰ বহুত বেছি সঁহাৰি পায়ে আছোঁ আৰু আটাইতকৈ ডাঙৰ কথা চৰকাৰী আঁচনি এইবিলাক অঞ্চলত এতিয়ালৈকে ঢুকিয়ে নোপোৱা নাই কেনেকৈ নিদিলে কি কাম কৰিলে মুজিবুৰ চাহেবে বেদখলকাৰীয়ে শীঘ্ৰেই বনাঞ্চল এৰক নহ'লে 4 মে'ত ফলাফল 5 মে'ত চলিব উচ্ছেদ পাথাৰকান্দিৰ বিজেপির প্রার্থী কৃষ্ণেন্দু পালে প্রচার সভাত করিলে এই ঘোষণা আজকে এখান থেকে আমি আবার চেতাবনী দিচ্ছি বনাঞ্চল থেকে বেরিয়ে আসুন নাহলে 9 তারিখ ভোট 4 তারিখ কাউন্টিং 5 তারিখ থেকে আবার শুরু হবে অভয়াপুরীর বিজেপির প্রার্থী ভূপেন রায়ে প্রচার চলাইছে সমষ্টির চুকে কোণে সমষ্টিটোত তৃণমূল কংগ্রেসেও দিছে প্রার্থী যোগীঘোপাত প্ৰচাৰ কৰিবলৈ গৈ ভোটাৰক ভুল নকৰিবলৈ আহ্বান ভূপেন ৰায়ৰ আৰু সেই চোৱাটা বহুত বুদ্ধিমান আপোনালোকে মই ইগিৰাবাৰে শুনছো বহুত চালাক চোৱা এই মমতা দিদিৰ পৰা ফুল লৈ আহিছে যাতে ভূপেন এই অঞ্চলৰ ৰাইজকে ঘিলাগুৰিৰ সমস্ত ভোট যাতে সেই ফুলত পৰি যায় এটা বুদ্ধি কৰিছে হয় বিৰাট বুদ্ধিমান চোৱা যাতে এই ফুলত দিবি কোৱাতে হিতা ফুলতে যাতে পৰি যায় ইগ্ৰাবাৰীৰ গোটেই আপোনালোকৰ এই ঘিলাগুৰি পঞ্চায়তৰ ভোট এই বুদ্ধিতা কৰিছে চলিতা এয়া কাৰ্বি আংলঙৰ দৃশ্য হেলিকপ্টাৰ লৈ তুলিৰামৰ প্ৰচাৰ নাচি বাগি প্ৰচাৰ তুলিৰাম ৰংহাঙৰ পূব গোৱালপাৰাৰ ইন্দিৰা মেধিৰ নাথাকিব পাৰে দল নিৰ্দলীয় হলেও ইন্দিৰাৰ বাবে ৰাইজেই সাহস আৰু বল গোৱালপাৰা পূব সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী অগপ ত্যাগী ইন্দিৰা মেধিয়ে অকলেই চলাইছে প্ৰচাৰ ইমান ৰাইজ আছে ইমান জনতা আছে ইমান জনতাৰ আশীৰ্বাদ আছে আজি সেই জনতাৰ মৰম স্নেহ দেখি মই খুবেই উৎসাহিত আৰু মই নিশ্চিত মোৰ জয় হ'ব আৰু এইটো ইন্দিৰা মেধিৰ জয় নহয় এইটো ৰাইজৰ জয় জনতাৰ জয় অসমত লাগে আদিবাসীৰ চৰকাৰ এই দাবী খুমটাইৰ আদিবাসী মহিলাৰ খুমটাই সমষ্টিত জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী হৈছে অমিত নাগ সমষ্টিটোৰ অন্তৰ্গত নুমলীগড়ৰ বাগিচাই বাগিচাই অমিত নাগে চলাইছে প্ৰচাৰ
আজিলৈকে ভোট দি আহিছোঁ, চবকে আমি নিজৰ বুলি ভাবোঁ, কিন্তু এতিয়া যিটো দেখিছোঁ আমাৰ একো সুবিধা নাই, একো সুবিধা নেপাওঁ। আমাক অকল আঁচনিবিলাক দি মিছা কথাতে ফাঁকি মাৰি ৰাখিছে। সেইকাৰণে আমি এবাৰে ভাবিছোঁ নিজৰ আমি আদিবাসী চৰকাৰ চিনি পাইছোঁ, আমি এতিয়া বুজি পাইছোঁ আমাৰ নিজৰ আদিবাসী চৰকাৰ লাগে আমাৰ সুবিধাৰ কাৰণে। সৰুপথাৰৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ নিৰ্বাচনী বিহুগীত গাই প্ৰচাৰ দলৰ নেতা কৰ্মীৰ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।